জব নোটছ ইউটিউব চেনেলে আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, SBIৰ ফালৰ পৰা বৃহৎ ভেকেঞ্চি মুকলি হৈছে। ইয়াতে 13,000তকৈ অধিক ক্লাৰ্ক পোষ্টৰ কাৰণে এইবাৰ SBIয়ে ভেকেঞ্চি মুকলি কৰিছে। এই ভিডিঅ'টোত আমি এই পোষ্টকেইটাৰ কাৰণে এলিজিবিলিটি ক্ৰাইটেৰিয়া কি বিচাৰিছে, এপ্লিকেশ্যন কৰাৰ লাষ্ট ডেট কি আছে, এপ্লিকেশ্যন ফি কিমান লাগিব ইত্যাদি সকলোবোৰ কথা ডিটেইলছত আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। প্ৰথমতে ইয়াতে এডভাৰটাইজমেণ্ট নাম্বাৰটো দিয়া আছে। এডভাৰটাইজমেণ্ট নাম্বাৰটো আপোনালোকে নোট কৰি ল'ব। ইয়াতে পোষ্টৰ নাম দিয়া আছে জুনিয়ৰ এছ'চিয়েটছ, আৰু ইয়াতে টোটেল ভেকেণ্ট পোষ্ট দিয়া আছে 13,735টা। এইটো এটা বহুত ডাঙৰ নাম্বাৰ হয়, তো আপোনালোকৰ কাৰণে বহুত এটা ভাল সুযোগ আছে। ইয়াতে আমাৰ নৰ্থ ইষ্ট ৰিজিয়নৰ কাৰণে ভেকেঞ্চিখিনি ডিটেইলছত দিয়া আছে। প্ৰথমতে ইয়াতে অৰুণাচল প্ৰদেশৰ কাৰণে ভেকেঞ্চি দিয়া আছে 66। আমাৰ অসমত ভেকেঞ্চি আছে 311টা, মণিপুৰত আছে 55টা, মেঘালয়ত আছে 85, মিজোৰামত আছে 40, নাগালেণ্ডত আছে 70 আৰু ত্ৰিপুৰাত আছে 65। এই পোষ্টকেইটাৰ কাৰণে আপোনালোকক অনলাইন মোডত এপ্লাই কৰিব লাগিব। আৰু ইয়াতে অফিচিয়েল ৱেবছাইট দিয়া আছে sbi.co.in। চেলাৰী যদি চাওঁ, ইয়াতে কৈছে ষ্টাৰ্টিং আপোনালোকে 46,000 পাব পাৰ মান্থ, আৰু লগতে বাকী যিবোৰ এলাৱেঞ্চেছ থাকে এইবোৰ পাই যাব। এপ্লিকেশ্যন ফি যদি আমি চাওঁ, ইয়াতে দিয়া আছে জেনেৰেল, OBC, EWS এই কেটেগৰী কেণ্ডিডেটছবোৰে ইয়াতে 750 টকা এপ্লিকেশ্যন ফি পে' কৰিব লাগিব। আৰু বাকী SC, ST, PWBD, এক্স ছাৰ্ভিচমেন এই কেটেগৰী কেণ্ডিডেটছবোৰে ইয়াতে একো এপ্লিকেশ্যন ফি পে' কৰিব নালাগে। ইম্পৰ্টেণ্ট ডেটছ যদি আমি চাওঁ, ইয়াতে দিয়া আছে অনলাইন এপ্লিকেশ্যন আৰম্ভ হোৱাৰ ডেট দিয়া আছে 17 ডিচেম্বৰ 2024, আৰু অনলাইন এপ্লিকেশ্যন কৰাৰ লাষ্ট ডেট দিয়া আছে 7 জানুৱাৰী 2025। এতিয়া আমি যদি এজ লিমিট চাওঁ, ইয়াতে কৈছে 1 এপ্ৰিল 2024 তাৰিখ সাপেক্ষে কেণ্ডিডেট এজনৰ বয়স 20 বছৰৰ পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব। ইয়াত অলপ আৰু ডিটেইলছত দিয়া আছে। ইয়াতে কৈছে কেণ্ডিডেট এজনৰ জন্ম 2 এপ্ৰিল 1996 বা তাৰ পিছত হ'ব লাগিব, আৰু নহ'লে 1 এপ্ৰিল 2004 তাৰিখ বা তাৰ আগত হ'ব লাগিব। এইখিনি গ'ল আপোনাৰ জেনেৰেল কেটেগৰী কেণ্ডিডেটছৰ কাৰণে। ইয়াতে ৰিজাৰ্ভ কেটেগৰীৰ কেণ্ডিডেটছৰ কাৰণে এজ ৰিলেক্সেশ্যন দিয়া আছে। ইয়াতে কৈছে SC, ST কেটেগৰী কেণ্ডিডেটছে 5 বছৰৰ এজ ৰিলেক্সেশ্যন পাই যাব। OBC কেটেগৰী কেণ্ডিডেটছে 3 বছৰৰ এজ ৰিলেক্সেশ্যন পাই যাব। PWBD কেটেগৰী কেণ্ডিডেটছ যিসকল জেনেৰেল বা EWS কেটেগৰীৰ ভিতৰত পৰে তেখেতসকলে 10 বছৰৰ এজ ৰিলেক্সেশ্যন পাই যাব। আৰু PWBD, SC, ST কেটেগৰী কেণ্ডিডেটছে 15 বছৰৰ এজ ৰিলেক্সেশ্যন পাই যাব। আৰু PWBD, OBC কেটেগৰী কেণ্ডিডেটছে 13 বছৰৰ এজ ৰিলেক্সেশ্যন পাই যাব। এতিয়া যদি আমি এডুকেশ্যনেল কোৱালিফিকেশ্যন চাওঁ, ইয়াতে কৈছে কেণ্ডিডেট এজন যিকোনো ডিচিপ্লিনৰ পৰা গ্ৰেজুৱেট হ'লেই এই পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব। ইয়াতে কৈছে যিসকল ফাইনেল ইয়াৰ বা ফাইনেল ছেমিষ্টাৰৰ ষ্টুডেণ্ট আছে তেখেতসকলে এই পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব, কিন্তু তেখেতসকলে 31 ডিচেম্বৰ 2024 তাৰিখৰ আগতে তেখেতসকলৰ ডিগ্ৰী বা গ্ৰেজুৱেশ্যন এক্সাম পাছ কৰাৰ প্ৰুফ দিব লাগিব। ইয়াতে অলপ মন কৰিব, ইয়াতে কৈছে এজন কেণ্ডিডেটে কেৱল যিকোনো এটা ষ্টেট বা ইউনিয়ন টেৰিটৰীৰ এগেইনষ্টত এপ্লাই কৰিব পাৰিব। কেণ্ডিডেট এজনে যোনটো ষ্টেটৰ এগেইনষ্টত এপ্লাই কৰিব সেই ষ্টেটৰ যি ৰিজিয়নেল লেংগুৱেজ আছে সেই লেংগুৱেজ ভালকৈ ক'ব পাৰিব লাগিব, লিখিব পাৰিব লাগিব, আৰু ভালকৈ পঢ়িব পাৰিব লাগিব। তো আপোনালোকে এপ্লাই কৰাৰ আগতে এবাৰ চেক কৰি ল'ব যে যোনটো ষ্টেটৰ এগেইনষ্টত এপ্লাই কৰি আছে সেই ষ্টেটৰ ৰিজিয়নেল লেংগুৱেজ কি আছে, আৰু সেই লেংগুৱেজ আপুনি ভালকৈ জানেনে নাই এইখিনি আপুনি চেক কৰি ল'ব। বন্ধুসকল, আপোনালোকে যদি অফিচিয়েল এডভাৰটাইজমেণ্টখন পঢ়ি চাব বিচাৰে তো এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত অফিচিয়েল এডভাৰটাইজমেণ্টৰ লিংক পাই যাব। তাতে ক্লিক কৰি আপোনালোকে এই অফিচিয়েল এডভাৰটাইজমেণ্টখন পঢ়ি চাব পাৰিব। তো আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকক ভাল লাগিছে। যদি ভাল লাগিছে লাইক এটা কৰি দিব, আৰু আমাৰ চেনেলটোক যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব। আমি এনেকুৱা জব ৰিলেটেড টপিকছত ভিডিঅ' আপোনালোকৰ কাৰণে ৰেগুলাৰলি পাব্লিছ কৰি থাকোঁ। ধন্যবাদ।